নিস্বাৰ্থভাৱে নিৰপেক্ষভাৱে ৰাইজক সহায় কৰিম সেৱা কৰিম সেইটো মৰকে কাইলৈও মানে ৰাইজাগেৰম গেৰামা দিব পাৰে বিশেষ Hello guys, silong ngo kumrik support ngo tutul morabe orok silong ngolu nolu ngo kamera so ajo ko lengkan pan mo du ngolu porial sok tani grisem silo bulu aru ngolu apunge poriale uika ui nam dok tani grise se ko sak guduji bulu hin ajo ngo lengkan mo du se ngolu aru kaya ko bu sin lidari dak bina ma bu majo ko khai kat ke dai kai kapa nohin ne gitu ngosin gitu orang sok ke baru gemang baru gitu tuh orang ke gedung amna doyem ke pai ma gedung mah hojuk korea su hojuk tuh tuh orang ke baru nok baru ngo su sim ke silo ke uisam luma bong kene ka nok neka baru personal life kene ka soli ase ভালে চলি আছে Adam ngolu ma bong nok leader tu kene ka soli ase একদম ধুনিয়া একদম ফাটাফাটি চলি আছে leader kene ka sola hetu okuman bujai diom লিডার অকবন লিডার সংগঠনত জুজি আছে ন লিড লোৱা মানে নেতৃত্ব লোৱা বিনাম ৰাইজক নেতৃত্ব লোৱা মানে সরকারি ফালৰ পৰাই হোক বা দললোক যিকোনো সমস্যা সরকাৰৰ পৰা যিকোনো আঁচনি দিছে ৰাইজক বুজাই দিয়া বা ৰাইজক সহায় কৰোৱা দে তা মানে নেতৃত্ব লোৱা ওৰকে ৰাইজৰ মিটিং চিটিং থাকে এইবিলাকত সহযোগ কৰা ৰাইজেম গগলা লুবনাম দে দিহা পৰামৰ্শ আগবঢ়া হেতুৱে আচ্ছা ভৱিষ্যতে আপুনি কি হ'ব বিচাৰিছে ভৱিষ্যতৰ পৰিকল্পনা মোৰ নাই হেতু লিডাৰৰ ক্ষেত্ৰত মই যেনেকুৱা সময় যি সময়লৈকে তা মানে নিস্বাৰ্থভাৱে নিৰপেক্ষভাৱে ৰাইজক সহায় কৰিম সেৱা কৰিম হেতু মৰকে কাইলৈও মানে ৰাইজাগেৰম গেৰামা দিব পাৰে বিশেষ মানে গৰুৱা সমস্যাৰ কাৰণে এই কাৰণে মানে ভৱিষ্যত পৰিকল্পনা একো নাই এদিলে মোক এৰ পুইলা ৰাগি ওদলে মোৰ ৰাইজাগেৰম গেৰি না আপোনাক মই আপোনাক চাই আছো যে বহুত তাৰমানে আপুনি ৰাইজক তাৰমানে সেৱা কৰি আছে ৰাইজ তাৰমানে সমাজ সেৱা কৰি আছে তাৰমানে তাত কিবা আপোনাৰ স্বাৰ্থ আছে নেকি মোৰ স্বাৰ্থ নাই নিস্বাৰ্থভাৱে নিৰপেক্ষ আৰু নিস্বাৰ্থ একনিষ্ঠভাৱে এইটোৱে কলো নাই স্পষ্ট তাৰমানে কৰিছো ৰাইজৰ সেৱাৰ লগতে আৰু ঘৰুৱা কাম কি কৰে ঘৰুৱা কাম মই পাৰ্সোনেল বিজনেসও কমান কৰো তাৰপিছত খেতি বাতিটো লগত থাকে এই দোকান ইন্ডাষ্ট্ৰি একটা বনাইছে বোলে মই বনাই আছো সৰুকে হলে ক্ষুদ্ৰ এটা ব্যৱসায় কৰিবৰ কাৰণে মই বনাই আছো আপুনি এনেকে বিশেষ মানে প্লানিং নাই মানুহজনিক জড়িত কৰাম সেই ক্ষুদ্ৰ ব্যৱসায়ত আচ্ছা ঠিক আছে আপুনি আপোনাৰ কিবা এমএলএ মিনিষ্টাৰ হোৱাৰ সপোন আছে নেকি সপোন এইটো সময়ে ক'ব আৰু মোৰ প্ৰতিনিধি হোৱাৰ সপোনটো মানে সময়ে ক'ব সময়ে নিৰ্ধাৰণ কৰিম আপুনি এতিয়া মানে কিবা সম্পূৰ্ণভাৱে আপুনি এতিয়া সংগঠনত জড়িত হৈ আছে ধন্যবাদ গিৰি ছাৰ আৰু